হেল্ল' এভৰিৱান, আজি ভ্লগটো মই একাডেমীৰ পৰাই ষ্টাৰ্ট কৰিম। আমাৰ একাডেমী ইভিনিং 5টা বজাৰ পৰাই ষ্টাৰ্ট হয় আৰু এতিয়া বৰ্তমান বিগিনাৰ্ছ বেটছৰ প্ৰেক্টিছ চলি আছে। আমাৰ একাডেমীত 3খন টেবুল আছে, 3খন টেবুলতে প্ৰেক্টিছ চলি থাকে। যিহেতু মোৰ লগত 2জন কোচো আছে, 2জনে মোৰ জুনিয়ৰ হয় আৰু তাইৰ নাম হ'ল অলিভাৰ। তাই আমাৰ একাডেমীৰ চবতছে য়াংগেষ্ট প্লেয়াৰ। চি ইজ জাষ্ট 3.5 years old আৰু তাই মোৰ তাত 6 মাহ আগত আহিছিল আৰু তাই যথেষ্টখিনি ইম্প্ৰুভমেণ্ট কৰিলে। আমাৰ একাডেমীত বেলেগ বেলেগ এজ গ্ৰুপৰ ষ্টুডেণ্টছ আছে, চবকে শিকোৱাৰ ৱেবিলাক বেলেগ, যিহেতু চবৰে কেৰেক্টাৰিষ্টিক্সবিলাক বেলেগ। আৰু তাৰ লগতে মই ফিটনেছটোও ৰাখোঁ, যিহেতু ফিটনেছটোক মই বহুতখিনি প্ৰায়ৰিটি দিওঁ। চ' খেলৰ লগতে ফিটনেছটো মই ইকুৱেলি লৈ যাব ট্ৰাই কৰোঁ। দেন মই ব্ৰেক দিলোঁ। ব্ৰেক টাইমত চবেই নিজৰ নিজৰ টিফিন খায়, নিজৰ ফ্ৰেণ্ডছৰ লগত কথা পাতে। যিহেতু খেলি থকা সময়খিনিত মই ইমান কথা পাতিবলৈ নিদিওঁ, চ' সেইখিনি সময়ত চবেই নিজৰ লগত কথা পাতে। আৰু আফটাৰ ব্ৰেক মই ফান গেমছ লগতে ফিটনেছ থকাকৈ কিছুমান এক্টিভিটি কৰাওঁ, যাতে চবেই এনজয় কৰক। আৰু সেইখিনি হোৱাৰ পাছত আমাৰ ইণ্টাৰমিডিয়েট এণ্ড এডভান্স গ্ৰুপৰ প্ৰেক্টিছটো ষ্টাৰ্ট হ'ল। তাত চবকে মই মাল্টিবল কৰালোঁ ফাৰ্ষ্ট। আফটাৰ মাল্টিবল প্লেয়াৰ টু প্লেয়াৰো প্ৰেক্টিছ চলে এণ্ড দেন 10 মিনিটছৰ এটা ব্ৰেক ৰাখি পেলাই আমি গেম খেলাই ষ্ট্ৰেচিং কৰি পেলাই ক্লাছ অভাৰ কৰাওঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট